হেল্ল' ষ্টুডেণ্টছ, ছায়েন্সৰ ক্ৰেছ কোৰ্চ ছিৰিজৰ দ্বিতীয়টো ভিডিঅ'লৈ পোনপ্ৰথমতে তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত তোমালোকক মই ধুনীয়াকৈ DPP দিম। হোৱাটছআপ গ্ৰুপত DPP দিয়া হ'ব, প্লাছ তোমালোকৰ এই ভিডিঅ'ৰ যিটো ডেছক্ৰিপশ্যন আছে সেই ডেছক্ৰিপশ্যনত গৈ তোমালোকে DPPটো ছল্ভ কৰিব পাৰিবা। DPP মিন হোৱাট? DPP মিন ডেইলি প্ৰেক্টিছ প্ৰব্লেম। মানে আজিৰ ভিডিঅ'টোত যিমানখিনি কথা ডিছকাছ কৰিম তাৰ ওপৰত তোমালোকক DPP এটা দিয়া হ'ব। অ'কে, এটা DPP দিয়া হ'ব। DPP ছল্ভ কৰিবা আফটাৰ এটেণ্ডিং দিছ ভিডিঅ'। অ'কে, তো তোমালোকে থাম্বনেইল চাই নিশ্চয় গম পাইছা আজি আমি কি আলোচনা কৰিম, কেমিকেল ৰিয়েকশ্যন। তো ৰিয়েকশ্যনবিলাক হয় কেনেকৈ, লাষ্ট ভিডিঅ'ত তোমালোকক ভেলেঞ্চি কেনেকৈ ওলাই সেইটো শিকাই দিছিলোঁ। অ'কে, তো কেমিকেল ৰিয়েকশ্যন হ'বৰ কাৰণে মই তোমালোকক যিটো ভেলেঞ্চিৰ যিটো ভিডিঅ' দিছোঁ সেই ভিডিঅ'টো তোমালোকে ভালকৈ চাব লাগিব আৰু সেইটো চাই তোমালোকে ভেলেঞ্চি ওলাব পাৰিব লাগিব। তাৰপিছত তোমালোকে এই ভিডিঅ'টো বুজি পাবা। তো যদি ভিডিঅ'টো চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাৰ পৰা আমি সেই ভিডিঅ'টো চাই আহিবা। এতিয়া কথাটো হ'ল কেমিকেল ৰিয়েকশ্যন যিটো আছে কেমিকেল ৰিয়েকশ্যন একচুৱেলি কি হয়? কেমিকেল ৰিয়েকশ্যনৰ মিনিংটো হ'ল তিনিটা বস্তু। এটা হ'ল গেইন অফ ইলেক্ট্ৰন, অ'কে, গেইন অফ ইলেক্ট্ৰন। তাৰপিছতটো হ'ল লছ অফ ইলেক্ট্ৰন, অ'কে। তাৰপিছত 3 নম্বৰটো হ'ল শ্বেয়াৰিং অফ ইলেক্ট্ৰন। তো কেমিকেল ৰিয়েকশ্যন এই 3 প্ৰকাৰে হয়। তাৰ হ'ল গেইন অফ ইলেক্ট্ৰন, লছ অফ ইলেক্ট্ৰন, শ্বেয়াৰিং অফ ইলেক্ট্ৰন। তোমালোকক মই এক্সাম্পল লৈ বুজাই দিছোঁ। অ'কে, ধৰি লোৱা 1 নম্বৰ এক্সাম্পল। প্ৰথমতে একচুৱেলি কেমিকেল ৰিয়েকশ্যন বুজিবৰ কাৰণে মই তোমালোকক দুটা ৰুল আগতে শিকাব লাগিব। সেই দুটা ৰুল মই ইয়াতে শ্বৰ্টকৈ শিকাই দিছোঁ তোমালোকক। 1 নম্বৰ ৰুলটো হ'ল ডুৱেট ৰুল। হোৱাট ইজ ডুৱেট ৰুল? ডুৱেট ৰুলটো হ'ল যে তোমালোকক যি মই 20টা এটম দেখাই দিছোঁ বা 20টা এলিমেণ্ট দেখাই দিছোঁ, সেই 20টা এলিমেণ্টৰ পৰা ফাৰ্ষ্টৰ যি দুটা এলিমেণ্ট আছিলে হাইড্ৰজেন আৰু হিলিয়াম, এই দুটা তাৰ বহিকক্ষত সদায় 2টা ইলেক্ট্ৰন কৰিব বিচাৰে, 2 ইলেক্ট্ৰন কৰিব বিচাৰে বহিকক্ষত। অ'কে, তো সেইকাৰণে এই যিটো হাইড্ৰজেন আৰু হিলিয়াম আছে এই দুটাই ডুৱেট ৰুল ফ'ল' কৰে। আৰু হিলিয়াম যিটো আছে অলৰেডি নবল গেছ হয়, এইটো কাৰো লগত ৰিয়েকশ্যনে নকৰে। অ'কে, বুজি পাইছা? তাৰপিছত যিটো ছেকেণ্ড ৰুল আছে সেইটো হ'ব অক্টেট ৰুল। অক্টেট ৰুলৰ মিনিংটো হ'ল যে যি বাকীকেইটা এলিমেণ্ট তোমালোকক শিকাইছোঁ সেই এলিমেণ্টকেইটা তাৰ বহিকক্ষত 8টা ইলেক্ট্ৰন কৰিব বিচাৰে। অ'কে, তো 8টা ইলেক্ট্ৰন যিহেতু কৰিব বিচাৰে সেইকাৰণে ইয়াক আমি কওঁ অক্টেট ৰুল। তো এতিয়া এক্সাম্পল হওঁতে ধৰি লোৱা তোমালোকক মই ক'লোঁ যে মেগনেছিয়ামৰ লগত অক্সিজেন ৰিয়েক্ট কেনেকৈ কৰিব। অ'কে, তো মেগনেছিয়ামৰ লগত অক্সিজেন কেনেকৈ ৰিয়েক্ট কৰিব তাক জানিবৰ কাৰণে চোৱা, এইটো অক্সিজেন 2 হ'ব। চোৱা, মেগনেছিয়াম যিটো আছে এইটো হ'ল মেগনেছিয়াম। আৰু মেগনেছিয়াম যদি তুমি চোৱা, মেগনেছিয়াম তোমালোকৰ 12 নম্বৰত আছে। কিমান নম্বৰত আছে? 12 নম্বৰত। যদি 12 নম্বৰত থাকে তেনেহ'লে ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অথবা জেড যিটো আছে, জেডটোতো তোমালোকৰ 12 হৈ গ'ল এটমিক নাম্বাৰ, আৰু ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ফাৰ্ষ্টত 2টা ইলেক্ট্ৰন, তাৰপিছত 8টা ইলেক্ট্ৰন, তাৰপিছত 2টা ইলেক্ট্ৰন, অথবা বহিকক্ষত 2টা ইলেক্ট্ৰন আছে, মানে আমি ক'ম ইয়াৰ যিটো ভেলেঞ্চি আছে সেই ভেলেঞ্চিটো কি হ'ব? ভেলেঞ্চিটো হ'ব 2। অ'কে, এতিয়া অক্সিজেনৰ ক্ষেত্ৰত যদি তুমি ডিছকাছ কৰা, অক্সিজেন তোমালোকৰ 6 নম্বৰত আছে, অথবা ইয়াৰ যিটো এটমিক নাম্বাৰ আছে এটমিক নাম্বাৰটো হ'ল 6, আৰু ইলেক্ট্ৰনিক কনফিগাৰেশ্যন যদি চোৱা তোমালোকৰ 2,6 হ'ব। 2,6 বুলি কোৱাৰ লগে লগে বহিকক্ষত 8টা ইলেক্ট্ৰন আছে, তো ভেলেঞ্চি কিমান হ'ব? ভেলেঞ্চি ওলাবৰ কাৰণে 8 - 6 কৰি দিবা, কিমান হ'ব? 2। অ'কে, তো ইয়াৰ যিটো ভেলেঞ্চি আছে ইয়াৰ ভেলেঞ্চি 2 হ'ব। অ'কে, এতিয়া ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ যদি মই তোমালোকক শিকাই দিওঁ, চোৱা, মেগনেছিয়াম যিটো আছে মেগনেছিয়ামৰ বহিকক্ষত 2টা ইলেক্ট্ৰন থাকে, আৰু অক্সিজেন যিটো আছে অক্সিজেনৰ বহিকক্ষত 6টা ইলেক্ট্ৰন থাকে। কেইটা ইলেক্ট্ৰন থাকে? 6টা ইলেক্ট্ৰন। এতিয়া কথাটো হ'ল যেতিয়া এই দুটাক তুমি ওচৰা-ওচৰি লৈ আহিবা তেতিয়া মেগনেছিয়ামৰ 2টা ইলেক্ট্ৰন আৰু অক্সিজেনৰ 2টা ইলেক্ট্ৰনৰ মাজত ৰিয়েকশ্যন, মানে 6টা ইলেক্ট্ৰনৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিং হ'ব। আণ্ডাৰষ্টেণ্ডিং কি হ'ব চোৱা, এই যিটো 6টা ইলেক্ট্ৰন আছে 6টা ইলেক্ট্ৰনে কি কৰিব? 2টা ইলেক্ট্ৰনক ইয়াৰ ফালে টানি ল'ব, কাৰণ 6টা ইলেক্ট্ৰনৰ যিটো এনাৰ্জি আছে, শক্তি যিটো আছে বেছি হ'ব, সেইকাৰণে 2টা ইলেক্ট্ৰন ইয়াৰ ফালে টানি ল'ব। অ'কে, আৰু মেগনেছিয়ামে ইজিলি 2টা ইলেক্ট্ৰন লছ কৰি দিব, মেগনেছিয়ামে দি দিব 2টা। তো মেগনেছিয়ামে দিব মানে কি? মনত ৰাখিবা, দিলে ধনী। অ'কে, দিলে ধনী মানে পজিটিভ। তো 2টা ইলেক্ট্ৰন দিছে, তো 2 পজিটিভ, এইটোক চাৰ্জ বুলি কোৱা হয়। মানে 2টা ইলেক্ট্ৰন দিলে পজিটিভ দিবা আৰু ল'লে নেগেটিভ দিবা। অ'কে, তো অক্সিজেনৰ ক্ষেত্ৰত চোৱা, অক্সিজেন 2টা লৈছে ন, তো 2টা লৈছে মানে নেগেটিভ, আৰু কেইটা লৈছে? 2টা, তো এইফালে সন্মুখত 2 দি দিবা। অ'কে, বুজি পাইছা? এতিয়া কথাটো হ'ল মেগনেছিয়ামে 2টা দিছে সেইকাৰণে পজিটিভ, অক্সিজেনে 2টা লৈছে মানে নেগেটিভ। তো মনত ৰাখিবা, দিলে ধনী ল'লে ঋণী, এইটো মনত ৰাখিবা। দিলে ধনী মানে কি? পজিটিভ। অ'কে, আৰু ল'লে ঋণী, যদি ইলেক্ট্ৰন লয় তেতিয়াহ'লে ঋণ ল'ব। ঋণী মানে কি? নেগেটিভ। অ'কে, নেগেটিভ। এতিয়া চাৰ্জৰ বিষয়ে যদি তোমালোকক যদি মই কওঁ, ধৰি লোৱা চাৰ্জ 2 প্ৰকাৰ, পজিটিভ চাৰ্জ, অ'কে, আৰু পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ 2 প্ৰকাৰৰ চাৰ্জ হয়। তো যদি একে চাৰ্জ হ'লে এটা আনটোক ঠেলিব অথবা ৰিপেল কৰিব। বুজি পাইছা? ধৰি লোৱা মাইনাছ একে হৈ গ'ল না, তো ৰিপেল কৰিব, এটা আনটোক ঠেলিব। বুজি পাইছা? এতিয়া যদি বেলেগ বেলেগ হৈ যায়, ধৰি লোৱা এটা প্লাছ আৰু এটা মাইনাছ, এটা আনটোক আকৰ্ষণ কৰিব, এট্ৰেকশ্যন কৰিব, এটা আনটোক আকৰ্ষণ কৰিব। বুজি পাইছা? যদি প্লাছ মাইনাছ হৈ যায় তেতিয়া এটা আনটোক আকৰ্ষণ কৰিব। তো এতিয়া চোৱা, এইটো হ'ল পজিটিভ চাৰ্জ, এইটো হ'ল নেগেটিভ চাৰ্জ, এটা আনটোক আকৰ্ষণ কৰিব, হয় নে নাই? এইটো ইয়াক টানিব, এইটো ইয়াক টানিব, টানাৰ পিছত কি হ'ব? এই দুটা মিলি মেগনেছিয়াম অক্সাইড সৃষ্টি হৈ যাব। বুজি পাইছা? এই যে মেগনেছিয়াম অক্সাইড সৃষ্টি হ'ল,
সেইটো এটা নতুন পদাৰ্থ হয় আগতে কি আছিল মেগনেছিয়াম আৰু অক্সিজেন আছিল আৰু ইয়াতে কি সৃষ্টি হৈছে মেগনেছিয়াম অক্সাইড এটা এটা নতুন পদাৰ্থ হয় বুজি পাইছা এইটো কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ বা প্ৰডাক্ট বুলি কোৱা হয় তোমালোকৰ ক্লাছ 10 ৰ সিলেবাসত যোৱা নাই এতিয়ালৈকে যাম আমি তো এই যেটো প্ৰডাক্ট আছে প্ৰডাক্টটো হ'ল নতুন বস্তু আৰু আগতে পুৰণা কি আছিল মেগনেছিয়াম আৰু অক্সিজেন আৰু এই মেগনেছিয়াম অক্সিজেনৰ মাজত যেটো ৰিঅ্যাকশন ঘটিছে সেইকাৰণে ইয়াক আমি ৰিঅ্যাক্টেন্ট বুলি কওঁ ৰিঅ্যাক্টেন্ট সো ওয়ার্ড বিলাক মনত ৰাখা ক্লাছ 10 ত আছে তোমালোকৰ ৰিঅ্যাক্টেন্ট ওকে ৰিঅ্যাক্টেন্ট বুলি ক'লে আমি অসমীয়া কওঁ বিক্ৰিয়ক কি বুলি কওঁ বিক্ৰিয়ক আৰু প্ৰডাক্ট মানে হ'ল বিক্ৰিয়াজাত পদাৰ্থ বুজি পাইছা আৰু এনেদৰে বিক্ৰিয়া ঘটে তোমালোকক মই এটা ধুনীয়াকৈ যেহেতু ইয়াতে 6-7 মিনিট টাইম হৈ আছে তোমালোকক মই আৰু এটা এক্সাম্পল খুব সহজতে শিকাই দিছো এটা তোমালোকে চোৱা ইলেক্ট্ৰনৰ লাভ আৰু লছ আছে যেনেকৈ মেগনেছিয়ামে ইলেক্ট্ৰন দিছে মানে লছ আৰু যেটো অক্সিজেন আছে অক্সিজেনে ইলেক্ট্ৰন লৈছে মানে কি লাভ তো ইলেক্ট্ৰন গেইন কৰা বা লছ কৰাটো হ'ল কেমিক্যাল ৰিঅ্যাকশন এটা শেয়াৰিং কেনেকৈ হয় যেনেকৈ ধৰি লও মই তোমালোকক কাৰ্বন ডাই অক্সাইডৰ কথা কওঁ এই কাৰ্বন ডাই অক্সাইডটো কেনেকৈ হয় কাৰ্বন যেটো আছে কাৰ্বনৰ বহিকক্ষত থাকে 6টা কাৰ্বনটো 6 নম্বৰত থাকে তেনেহলে 2,4 হ'ব বহিকক্ষত 4টা আহিলে ওকে আৰু অক্সিজেন যেটো আছে অক্সিজেনৰ বহিকক্ষত থাকে 6টা ইলেক্ট্ৰন অথবা 8 নম্বৰত থাকে বহিকক্ষত 6টা ইলেক্ট্ৰন হয় নাই এটা যদি তুমি ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশন যদি তুমি লিখিব যোৱা সো কাৰ্বন এটা আছে এটো কাৰ্বন আৰু অক্সিজেন দুটা আছে এফালে এটা অক্সিজেন তো অক্সিজেনৰ বহিকক্ষত 6টা ইলেক্ট্ৰন আৰু কাৰ্বনৰ বহিকক্ষত 4টা ইলেক্ট্ৰন বুজি পাইছা এতে কথাটো হ'ল অক্সিজেনৰ বহিকক্ষত 6টা দিঠি এতে কথাটো হ'ল ইয়াতে শেয়াৰিং কেনেকৈ কৰিব মই কেনেকৈ বনাই দিছো কাৰ্বনৰ এফালে দুটা বনালে এফালে দুটা অক্সিজেনৰ এফালে দুটা তাৰ পিছত অক্সিজেনৰ এফালে 6টা বনাই দিলো আৰু এইটো অক্সিজেন যেটো আছে অক্সিজেনৰ এফালে দুটা এফালে মই 6টা বনাই দিলো এটা শেয়াৰিং বুলি ক'লে কি এই দুটা কাৰ্বনৰ যি দুটা ইলেক্ট্ৰন আছে এই দুটা ইলেক্ট্ৰন ইয়াক দি দিব একেবাৰে দি নিদিয়ে বুজি পাইছা শেয়াৰিং কৰিব ভাগ বতৰা একেবাৰে দি নিদিয়ে ঠিক একেদৰে ইয়াৰো দুটা ইলেক্ট্ৰন ইয়াক দি দিব একেবাৰে দি নিদিয়ে শেয়াৰিং কৰিব শেয়াৰিংৰ মিনিংটো হ'ল যে কাৰ্বনে এই ইলেক্ট্ৰন দুটা অক্সিজেনক দিছে কিন্তু একেবাৰে দিয়া নাই ঠিক এইফালেও কাৰ্বনে এই ইলেক্ট্ৰন দুটা অক্সিজেনক দিছে কিন্তু একেবাৰে দিয়া নাই ওকে একেবাৰে নিদি কি কৰিব ইয়াৰ যি অক্সিজেনৰ যি দুটা ইলেক্ট্ৰন আছিল দুটা ইলেক্ট্ৰন লৈ ল'ব লোৱাৰ পিছত শেয়াৰিং হৈ গ'ল এতিয়া কাৰ্বনৰ যদি ইলেক্ট্ৰন কাউন্ট কৰা 1 2 3 4 5 6 7 8 8টা ইলেক্ট্ৰন ফুলফিল হৈ আছে অক্সিজেনৰ যদি কাউন্ট কৰা 1 2 3 4 5 6 7 8 8টা ঠিকে আছে এফালে অক্সিজেনৰ কাউন্ট কৰা 1 2 3 4 5 6 7 8টা আৰু এই চোৱা এই যে কটাকটি কৰা যেটা কমন যেটো সাইকেল আছে ইয়াতে চোৱা দুটা ইলেক্ট্ৰন শেয়াৰ আছে 4টা ইলেক্ট্ৰন শেয়াৰিংত আছে এটা চোৱা 4টা ইলেক্ট্ৰন শেয়াৰিং মানে এই 4টা ইলেক্ট্ৰন কাৰ্বনৰ হয় অক্সিজেনৰ হয় এই 4টা ইলেক্ট্ৰন কাৰ্বনৰ হয় অক্সিজেনৰ হয় আৰু ইয়াৰ ফলত হৈছে কাৰ্বন ডাই অক্সাইড বুজি পাইছা কথাটো তো ইয়াক কোৱা হয় ইলেক্ট্ৰনৰ শেয়াৰিং তো শেয়াৰিং আৰু ইলেক্ট্ৰন গেইন লছৰ জৰিয়তে বা লাভ লোকসানৰ জৰিয়তে কেমিক্যাল ৰিঅ্যাকশন হয় ওকে গেইন মানে লাভ আৰু লছ মানে যেটো আছে লছ মানে হ'ল লোকসান আৰু শেয়াৰিং বুলি ক'লে ভাগ বতৰা মই লিখি দিছো এটো হ'ল লাভ এটো হ'ল হেৰুৱা আৰু এটো হ'ল ভাগ বতৰা তো নিশ্চয় বুজি পাইছা দীঘল হৈ গ'ল ভিডিওটো তো তোমালোকে অলপো কি কয় এডিটেড হ'ব নালাগে তোমালোকে অলপ কোঅপাৰেট কৰি ভিডিওটো চাই লবা আৰু ইয়াৰ নেক্সট ভিডিওৰ কাৰণে ওয়েট কৰা থ্যাংক ইউ ফৰ ওয়াচিং এন্ড অল দ্য বেষ্ট